নাম্বাৰ চিষ্টেম বা সংখ্যা মানে আজি প্ৰথমটো ক্লাছ আজি প্ৰথম ক্লাছত আমি কি আলোচনা কৰিম অকণ চাই লওঁ আজি আমি আলোচনা কৰিম নেচাৰেল নাম্বাৰ হোল নাম্বাৰ ইন্টিজাৰ ৰেচনেল নাম্বাৰ ইভেন অড প্ৰাইম আৰু কম্পোজিট নাম্বাৰ বিষয়ে আলোচনা কৰিম নেচাৰেল নাম্বাৰ যাক কোৱা হয় স্বাভাৱিক সংখ্যা হোল নাম্বাৰ যাক কোৱা হয় পূৰ্ণ সংখ্যা ইন্টিজাৰ যাক কোৱা হয় অখণ্ড সংখ্যা ৰেচনেল নাম্বাৰ যাক কোৱা হয় পৰিমেয় সংখ্যা ইৰেচনেল নাম্বাৰ যাক কোৱা হয় অপৰিমেয় সংখ্যা ইভেন নাম্বাৰ যাক কোৱা হয় যুগ্ম অড নাম্বাৰ অযুগ্ম প্ৰাইম নাম্বাৰ মৌলিক আৰু কম্পোজিট নাম্বাৰ যৌগিক আজি আমি এই সমূহৰ বিষয়ে আলোচনা কৰিম পাছৰ যিটো নাম্বাৰ চিষ্টেমৰ ক্লাছ 2 হয় তাত আমি বাকি যিখিনি বাইনাৰী পাৰ্টছ আৰু মান সংখ্যা আছে তাৰ বিষয়ে আলোচনা কৰিম সো প্ৰথমতে এতিয়া নাম্বাৰ চিষ্টেম বা সংখ্যা প্ৰণালী মানে কি এতিয়া সংখ্যা প্ৰণালী মানে হ'ল যেতিয়া আমি প্ৰথমতে সংখ্যা লিখিবলৈ শিকিছিলো তেতিয়া আমি কি কৰিছিলো যে আমি 0 1 2 3 4 5 6 7 8 9 লৈকে আমি লিখিবলৈ শিকিছিলো এইবোৰক কোৱা হয় ডিজিট বা অংক বুলি কোৱা হয় এইবোৰক কি বুলি কোৱা হয় ডিজিট বা অংক বোলে যেতিয়া এই ডিজিট বা অংকবোৰে লগ লাগি আমি দুটা বা তিনিটা ডিজিট বা যাতকৈ বেছি হ'ব পাৰে লগ লাগি পেলাই এটা সংখ্যা লিখো এই সংখ্যা লিখাৰ যিটো প্ৰণালী তাকে কোৱা হয় সংখ্যা প্ৰণালী বা নাম্বাৰ চিষ্টেম বুলি কোৱা হয় এতিয়া এইসমূহ হ'ল অংক এইসমূহ লগ লাগি কি হয় এটা সংখ্যা গঠিত হয় বা গঠন হয় এতিয়া সেই সংখ্যাটো দুটা অংক বিশিষ্ট সংখ্যা হ'ব পাৰে তিনিটা অংক বিশিষ্ট সংখ্যা হ'ব পাৰে চাৰিটা অংক সংখ্যা বিশিষ্ট তাতকৈ ডাঙৰ হ'ব পাৰে সো প্ৰথমতে আমি এই সংখ্যা অংককেইটাৰ পৰা আমি প্ৰথমতে জানিব লাগিব যে এই সংখ্যাবোৰ কেনেকৈ মানে সংখ্যাবোৰ লিখিব পাৰি সো যেতিয়া আমি কি কৰোঁ কোনোবা এটা বস্তু আছে অলপ পেন অলপ আছে মাৰ্বল অলপ আছে বা যিকোনো বস্তু অলপ আছে তাত আমি লিখিবলৈ কি কৰোঁ প্ৰথমতে আমি একৰ পৰা আৰম্ভ কৰোঁ সংখ্যাবোৰ যেনে 1 2 3 4 5 6 এনেকৈ আৰম্ভ কৰোঁ 1 2 3 4 5 6 7 8 গৈ থাকিব আৰু এনেকুৱা সংখ্যাবোৰ কোৱা হয় স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ বোলে এতিয়া স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ কাক বোলে যে আমি কোনটা বস্তু গণনা কৰিবলৈ বা লিখিবলৈ আমি কি কৰোঁ সংখ্যাবোৰ 1 2 3 4 5 6 7 8 ইত্যাদি ধৰণে ব্যৱহাৰ কৰোঁ এইবোৰকে কোৱা হয় নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা বুলি কয় এতিয়া আমি ইয়াত দেখিছোঁ যে প্ৰত্যেকটো সংখ্যাৰ আগত কি আছে 8ৰ আগত 7 আছে 7ৰ আগত 6 আছে 6ৰ আগত 5 5ৰ আগত 4 4ৰ আগত 3 3ৰ আগত 2 2ৰ আগত 1 মানে প্ৰতিটো সংখ্যাত এটা পদ আছে কিন্তু আমি দেখিছোঁ ন বাৰু একৰ আগত কিয় পদ আছে নে একৰ আগত একো পদ নাই কিন্তু যেতিয়া আমি কি কৰিলোঁ 8ৰ আগত পদটো 7 মানে 8ৰ পৰা 1 বিয়োগ কৰি আমি কি পালোঁ 7 পালোঁ তেনেকৈ 7ৰ পৰা 1 বিয়োগ কৰি আমি কি পালোঁ 6 পালোঁ 6ৰ পৰা 1 বিয়োগ কৰি আমি 5 পালোঁ মানে প্ৰতিটো সংখ্যাৰ পৰা যদি আমি 1 বিয়োগ কৰি দিওঁ তেতিয়া তাৰ কি আগৰ সংখ্যাটো পাওঁ কিন্তু একৰ আগত একো সংখ্যা নাছিলে যদি আমি একৰ পৰা যদি 1 বিয়োগ কৰি তেতিয়া কি পাম আমি 0 পাম বাকীখিনি একেই আছে 0 1 2 3 4 5 6 8 8 ইত্যাদি মানে কি আছে প্ৰতিটো পদ ঠিকে আছে যেনে কি আছে 8ৰ আগত পদটো 7 7ৰ আগত 6 6ৰ আগত 5 5ৰ আগত 4 মাত্ৰ কি কৰিলোঁ মই একৰ পৰা 1 বিয়োগ কৰিলোঁ কাৰণ পূৰ্বপদ মানে কি হয় দুটা বস্তু আছে এটা কোৱা হয় পূৰ্বপদ মানে এই সংখ্যাটোৰ আগত কি আছে আৰু পাছত থকাটো হ'ল উত্তৰ পদ এতিয়া 2ৰ আগৰ পদটো পাবৰ কাৰণে আমি কি কৰিলোঁ 2ৰ পৰা 1 বিয়োগ কৰিলোঁ তেনেকৈ 2ৰ পাছৰ পদটো পাবলৈ কি কৰিলোঁ 2ৰ লগত আমি 1 যোগ কৰিলোঁ মানে পূৰ্বপদ মানে 1 বিয়োগ কৰিব লাগে আৰু উত্তৰ পদ মানে 1 যোগ কৰিব লাগে যেতিয়া আমি কি কৰিলোঁ 2ৰ পৰা 1 বিয়োগ কৰিলোঁ 1 পালোঁ তেনেকৈ 1ৰ পৰা 1 বিয়োগ কৰি আমি পালোঁ 0 এতিয়া সংখ্যাবোৰ যেতিয়া 0 পৰা আৰম্ভ হ'ল বাকী গোটেইখিনি একেই আছে নেচাৰেল নাম্বাৰ আছে মাত্ৰ কি হ'ল 0ৰ পৰা আৰম্ভ হ'ল এই সংখ্যাবোৰ কোৱা হয় হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা এইবোৰক কোৱা হয় হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা দুটা বস্তু শিকিলোঁ আমি এটা হ'ল নেচাৰেল নাম্বাৰ যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় এটা হ'ল কি হোল নাম্বাৰ এই স্বাভাৱিক সংখ্যাখিনি পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ সোমাই আছে মাত্ৰ কি হৈছে এইখিনি 0ৰ পৰা আৰম্ভ হৈছে এতিয়া এই স্বাভাৱিক সংখ্যাখিনি কি বুলি ক'ব পাৰি ধনাত্মক সংখ্যা বুলি ক'ব পাৰি বা পজিটিভ নাম্বাৰ বুলিও ক'ব পাৰি এতিয়া যেনেকৈ আমি 2ৰ আগৰ পদটো 1 পালোঁ কেনে পালোঁ
2 পৰা 1 বিয়োগ কৰি 1 পালো তেনেকৈ 1 পৰা 1 বিয়োগ কৰি আমি কি পালো 0 পালো ঠিক সেইদৰে 0 আগতো পদ আছে কিন্তু ইয়াত লিখা হোৱা নাই 0 আগৰ পদটো কি হ'ব দিয়া 1 2 3 4 এইখিনি হ'ল হোল নাম্বাৰ অফ পূৰ্ণ সংখ্যা এখন ঠিকে আছে যে 0 পাছৰ পদটো 1 1ৰ পাছৰ পদ 2 2 পাছৰ পদ 3 3 পাছৰ পদ 4 মানে যেতিয়া প্ৰতিটো সংখ্যাৰ লগত কি কৰিলো আমি 1 1 যোগ কৰিলো উত্তৰ পদ পালো আৰু সেইসমূহ হ'ল তোমাৰ পূৰ্ণ সংখ্যা আছে এতিয়া যেনেকৈ আমাৰ 3 আগৰ পদটো 2 3 পৰা 1 বিয়োগ কৰি 2 পালো 2 আগৰ পদটো 1 আমি 2 পৰা 1 বিয়োগ কৰি 1 পালো 1ৰ আগৰ পদটো 0 1ৰ পৰা আমি 1 বিয়োগ কৰি 0 পালো তেনেকৈ আমি যদি 0ৰ পৰা 1 বিয়োগ কৰিলো কি পাম আমি -1 পালো আৰু -1ৰ পৰা যদি 1 বিয়োগ কৰি পাম -2 আৰু -2ৰ পৰা যদি আমি 1 বিয়োগ কৰি পাম -3 ঠিক সেইদৰে গৈ থাকিব তেতিয়া আমি বস্তু দেখা পালো যে মাজতে আছে 0 0ৰ সোঁফালে আছে পজিটিভ বা ধনাত্মক সংখ্যাবিলাক আৰু 0ৰ বাওঁফালে আছে নিগেটিভ বা ঋণাত্মক সংখ্যাবিলাক গতিকে এই ঋণাত্মক সংখ্যা ধনাত্মক সংখ্যা আৰু 0 বা আমি এনেকৈ ক'ব পাৰোঁ যে পূৰ্ণ সংখ্যাবোৰ আৰু ঋণাত্মক সংখ্যাবোৰ একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় কাক বোলে অখণ্ড সংখ্যা যে পূৰ্ণ সংখ্যাবোৰ আৰু ঋণাত্মক সংখ্যাবোৰ কি বোলে একেলগে অখণ্ড সংখ্যা বা ইন্টিজাৰ বুলি কোৱা হয় বা 0টো লগত ল'লো আমি 0 ধনাত্মক সংখ্যাবোৰ আৰু ঋণাত্মক সংখ্যাবোৰ কি বোলে একেলগে অখণ্ড সংখ্যা বোলে মানে ইন্টিজাৰ বুলি কয় ইন্টিজাৰ বা অখণ্ড সংখ্যা বোলে কাক বোলে 0 ধনাত্মক সংখ্যাবোৰ আৰু ঋণাত্মক সংখ্যাবোৰ কি বোলে একেলগে অখণ্ড সংখ্যা বুলি ক'লে তিনিটা বস্তু বুজি পালো আমি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা ঠিক আছে সো ইয়াৰ পাছত নেক্সট আমি আলোচনা কৰিম এতিয়া আমি পৰিমেয় সংখ্যা হ'ব এতিয়া আমি যেতিয়া সংখ্যাবিলাক লিখিছিলো মানে কি কয় অখণ্ড সংখ্যাবিলাক 0 1 2 3 -1 -2 -3 এই সংখ্যাবোৰ কি হয় যেনেকৈ ভগ্নাংশ পাইছিলো আগতে আমি ভগ্নাংশৰ দৰে এই সংখ্যাবোৰ লব আৰু হৰৰ আকাৰত লিখিব পাৰি যেনেকৈ 1 আছে এই 1ৰ তললৈ কেইটা আছে 1টো ইয়াত লব হয় 1টো লব হয় তাৰ তললৈ কি আছে 1 এটা আছে 2টো লব হয় তাৰ তললৈ 1 এটা আছে 3ও লব হয় তাৰ তললৈ 1 এটা আছে তেনেকৈ 0ও লব হয় তাৰ তললৈ কি আছে 1 এটা আছে তেনেকৈ প্ৰতিটো সংখ্যাৰ তলত কি 1 এটা আছে মানে সংখ্যাবোৰ তলত 1টো লিখা নহয় কিন্তু তলত কি থাকে 1 এটা থাকে মানে সংখ্যাবিলাক ওপৰতো সদায় কি লব তলতো হৰ হয় মানে হৰটো কি থাকে 1 থাকে কিন্তু লিখা নহয় গতিকে এই যেটো সংখ্যা লিখাৰ ধৰণ তাক যদি আমি p/q হিচাপে ধৰি লওঁ কিন্তু য'ত কেতিয়া কিউটো 0 হ'ব নোৱাৰে মানে যদিহে এটা আছে 0/1 তো 0 এই একেৰে 0 হৰণটো উত্তৰটো 0 ওলায় বা তললৈ 1 এটা আছে কিন্তু যদি আমি 1/0 লিখো এই বস্তু এনেকৈ লিখিব নোৱাৰি কাৰণ এইটো মানে হৰণ কৰিব নোৱাৰি গতিকে কি হয় যিবোৰ সংখ্যা p/q আকাৰত লিখিব পাৰি য'ত q কেতিয়াও কি হ'ব 0 হ'ব নোৱাৰে এই সংখ্যাবোৰ কোৱা হয় পৰিমেয় সংখ্যা তাক বোলে যিবোৰ সংখ্যা p/q আকাৰত লিখিব পাৰি য'ত q কেতিয়াও 0 নহয় সেই সংখ্যাবোৰক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বা সংখ্যাবোৰক পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ বোলে এই সংখ্যাবোৰক কোৱা হয় পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ গতিকে ইয়াৰ যিটো উদাহৰণ বা এক্সাম্পল লিখিলো আমি যিবিলাক আমি ইয়াত অখণ্ড সংখ্যা লিখা আছিলে 0 হওক বা ধনাত্মক সংখ্যাবোৰ হওক বা ঋণাত্মক সংখ্যাবোৰ হওক গোটেইখিনি সংখ্যাই হ'ব আমাৰ পৰিমেয় সংখ্যা বা আমি ইয়াত লিখিব পাৰোঁ 7/2 7/2 3/1 এনে সংখ্যাবোৰ আমি লিখিব পাৰোঁ গতিকে আমি ইয়াত এটা কথা মন কৰিছো যে পৰিমেয় সংখ্যাৰ যিটো লিখাৰ ধৰণ এই পৰিমেয় সংখ্যা লিখাৰ ধৰণটো আৰু ভগ্নাংশ একেই কি হৈছে আমাৰ পৰিমেয় সংখ্যা আৰু ভগ্নাংশটো একেই পৰিমেয় সংখ্যা কাক বোলে যিবোৰ সংখ্যা p/q আকাৰত লিখিব পাৰে সেই সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয় আৰু ভগ্নাংশ মানে হ'ল এটা গোটা বস্তুৰ যিটো অংশ বিশেষ মানে কি হ'ল এটা বস্তুত কেক আছিলে কেকটো মই 4 ভাগ কৰি এভাগ খালো তাত বাকি থকা অংশটো হ'ল 4/3 মই খোৱা অংশটো হ'ল 4/1 গতিকে সেই যিটো লিখাৰ ধৰণটো আৰু পৰিমেয় সংখ্যা লিখাৰ ধৰণটো প্ৰায় একেই কিন্তু আমি এটা বস্তু চাওঁচোন যে ভগ্নাংশৰ পৰিমেয় সংখ্যা একেই হয় নহয় এইটো হ'ল ভগ্নাংশ এইটো হ'ল পৰিমেয় সংখ্যা কাক বোলে পৰিমেয় সংখ্যা যিবিলাক সংখ্যা p/q আকাৰত লিখিব পাৰি যেতিয়া q কেতিয়াও 0 নহয় তাক কোৱা হয় পৰিমেয় সংখ্যা
আৰু যেতিয়া এটা বস্তু কি হয় লব বা হৰ আকাৰত লিখা হয় তাক কোৱা হয় ভগ্নাংশ য'ত লবটো কোৱা হয় নিউমেৰেটৰ আৰু হৰক কোৱা হয় ডিনমিনেটৰ এইখিনি মই এটা কথা কৈ থওঁ যে আগন্তুক যি এবি ইউবি বা এছআই হওক টেট হওক চি টেট বা বি এডৰ এণ্ট্ৰেঞ্চে হওক ডি এল এণ্ট্ৰেঞ্চে হওক যে তোমালোকে প্ৰিপেৰেশ্যন কৰি আছা আৰু অংক বিষয়টো জটিল পাইছা তেনেহ'লে সম্পূৰ্ণ অসমীয়াত ভালদৰে টাৰ্মসমূহ বা বুজিবলৈ বা শিকিবলৈ তোমালোকে ভিডিঅ'টো চাব পাৰা যদি তোমালোকে যিকোনো চাই আছা ভিডিঅ'টো যদি চাই ভাল পাইছা তোমালোকৰ যিসমূহে এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ লগত তোমালোকে শ্বেয়াৰ কৰি দিবা চ' এতিয়া পৰিমেয় সংখ্যা গম পালো যে যিবোৰ সংখ্যাক পি বাই কিউ আকাৰত লিখিব পাৰি য'ত কিউ কেতিয়াও শূন্য নহয় আৰু ভগ্নাংশ মানে হ'ল যিবোৰ লব বা হৰ আকাৰত লিখিব পাৰি উদাহৰণস্বৰূপে 7/2 এই সংখ্যাটো কি হ'ব ভগ্নাংশ হ'ব পৰিমেয় সংখ্যা হ'ব কিন্তু যদি মই লিখো 3/-1 এটা পৰিমেয় সংখ্যা হ'ব কিন্তু এটা ভগ্নাংশ হ'বনে ভগ্নাংশ নহয় কাৰণ ভগ্নাংশত কি নাথাকে নেগেটিভ নাম্বাৰছ নাথাকে কাৰণ ভগ্নাংশ মানে হ'ল এটা গোটা বস্তু আৰু সেই গোটা বস্তুটো তোমাৰ কি হ'ব গোটা বস্তুটো আমি তাৰ শূন্য বা পজিটিভ নাম্বাৰ লিখিব পাৰিম কিন্তু আমি কি লিখিব নোৱাৰো মাইনাছত লিখিব নোৱাৰো কাৰণ বস্তুটো গোটা বস্তু আছিলে তাৰ অংশ বিষয়ক কি বুলি কোৱা হয় ভগ্নাংশ বুলি কোৱা হয় তাত নেগেটিভ চাইনটো নাহে কিন্তু পৰিমেয় সংখ্যাত কি আহিব নেগেটিভ চাইনটো আহিব পাৰে মানে ইয়াত গোটেই অকল সংখ্যাসমূহ থাকিব পাৰে গতিকে ইয়াত জাস্ট ডিফাৰেন্স লিখো যে ভগ্নাংশত মাইনাছ থাকিব নোৱাৰে কিন্তু পৰিমেয় সংখ্যাত মাইনাছ থাকিব পাৰে গতিকে বুজি পালা যে পৰিমেয় সংখ্যাৰ ভগ্নাংশ একেই হয় খালি এটা কাৰণে ডিফাৰেন্স থাকে যে ভগ্নাংশত মাইনাছ থাকিব নোৱাৰে আৰু পৰিমেয় সংখ্যাত মাইনাছ থাকে বাকিবিলাক ক্ষেত্ৰত ভগ্নাংশ পৰিমেয় সংখ্যা একেই হ'ব পাৰে এতিয়া আহিলে অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা কোনবোৰ কয় আমি গম পালো যে যিবিলাক সংখ্যা পি বাই কিউ আকাৰত লিখিব পাৰি য'ত কিউ কেতিয়াও শূন্য নহয় তাক পৰিমেয় সংখ্যা বুলি কয় আৰু যিবোৰ সংখ্যাত কি হয় সংখ্যা পি বাই কিউ আকাৰত লিখিব নোৱাৰি তাক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কয় উদাহৰণস্বৰূপে আমি লিখিব পাৰো √2 √3 বা যেতিয়া আমি এটা সংখ্যা হৰণ কৰিলে কি পাওঁ তাৰ পৌনঃপুনিক পাই গৈ থাকো মানে কি হ'ল যেতিয়া সংখ্যাটো মানে দশমিক সংখ্যা হয় তাত কি সংখ্যাবিলাক দশমিক হ'লে কি ৰিপিট হৈ গৈ আছে মানে হোৱা নাই বেলেগ বেলেগ সংখ্যা ওলাই গৈ আছে গতিকে সংখ্যাটো হ'ব অপৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যা বুলি কওঁতে মানে কি হ'ব পাৰে যে কিছুমান সংখ্যা যেতিয়া আমি হৰণ কৰিলে কি হয় একেটা সংখ্যাই ৰিপিট হৈ গৈ থাকে যেনে সংখ্যা আমি কিয় হৰণ কৰিছো তাত 0.77 ওলাই গৈ আছে তাক আমি এইদৰে লিখিব পাৰো 0.7 পৌনঃপুনিক এই সংখ্যাটো হ'ব পৰিমেয় সংখ্যা কিন্তু যদিহে সংখ্যাটো মানে হৰণ কৰিছো আমি তাত প্ৰতিবাৰতে কি হৈছে বেলেগ বেলেগ সংখ্যা ওলাই গৈ আছে তেতিয়া সেই সংখ্যাটো হ'ব অপৰিমেয় সংখ্যা আৰু যদি একেটা সংখ্যাই ওলাই যায় বা সংখ্যাত নিৰ্দিষ্ট অংকৰ পাছত কি হয় পুনৰাবৃত্তি ঘটে তাক পৰিমেয় সংখ্যা বুলিব আৰু যদি সংখ্যাটো পুনৰাবৃত্ত হোৱা নাই বেলেগ বেলেগ সংখ্যা ওলাই গৈ আছে সেইটো হ'ব অপৰিমেয় সংখ্যা এটা বস্তু বুজি পালো আমি পৰিমেয় অপৰিমেয় সংখ্যা বুজি পালো ঠিক আছে এতিয়া আমি আসন চাও যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা মানে কি যুগ্ম সংখ্যা ইংৰাজীত কোৱা হয় ইভেন নাম্বাৰ আৰু অযুগ্ম সংখ্যা ইংৰাজীত কোৱা হয় অড নাম্বাৰ এতিয়া ইভেন নাম্বাৰ বা অড নাম্বাৰ বুলিলে কি হয় এতিয়া কিছু যুগ্ম বস্তুটো ওলাই আছে যুগ্ম মানে কি জুৰীয়া যিবিলাক সংখ্যা জোৰ থাকে যেনেকে 2 4 6 8 10 12 এই সংখ্যাবোৰক কি বুলি কোৱা হয় যুগ্ম মানে জুৰীয়া হৈ আছে এজোৰ 2 আকৌ দুজোৰ আছে 4 তিনিজোৰ 6 তেনেকে আছে গতিকে এই সংখ্যাবিলাক হ'ল যুগ্ম সংখ্যা আৰু যিবিলাক সংখ্যা কি নহয় বিজোৰ মানে জুৰীয়া হৈ নাথাকে সেইবোৰক কোৱা হয় অযুগ্ম সংখ্যা য'ত তোমাৰ হ'ব 1 3 5 7 9 11 এনেকৈ গৈ থাকিব এতিয়া তোমালোকে নিশ্চয় ভাবিছা যে আমি দেখোন এই বস্তুবিলাক জানোৱেই আকৌ এইবিলাক কেলে ৰিপিট কৰিবলগীয়া হৈছে কাৰণ আমি শূন্যৰ পৰা শিকিবলৈ আৰম্ভ কৰি আছো আমাৰ যদি লক্ষ্য স্থানত উপনীত হ'ব লাগিব তাহলে প্ৰথমতে আমি যিখিনি শিকিলো সেইখিনিকে আকৌ ৰিভাইজ কৰি আমি মল্টিপ্লাই গৈ আছো বা শূন্যৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছো এতিয়া এটা প্ৰশ্ন আহিছিলে যে আটাইতকৈ সৰু যৌগিক আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটোৰ গসাউ উলিয়াবলৈ আহিছিলে তাত সব বস্তু কিটা সোমাই আছে আটাইতকৈ সৰু মৌলিক আৰু আটাইতকৈ সৰু যৌগিক প্ৰথমতে জানিব লাগিব সেইকাৰণে আমি মৌলিক সংখ্যা কোনবোৰ কয় আৰু যৌগিক সংখ্যা কোনটোক কয় জানিব লাগিব তাৰ পাছতে আহিছিলে আমাৰ গসাউ উলিয়াব লাগে মানে কি আহিছে প্ৰশ্নটো যে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ মাজৰ গসাউটো কি গতিকে তিনিটা বস্তু জানিব লাগিব আমি যে মৌলিক যৌগিক
কিন্তু মৌলিক সংখ্যাবোৰ যুগ্ম অযুগ্মৰ নিচিনা একে নহয় সেই বস্তুটো কনফিউজ লাগিব পাৰে কাৰণে আমি বস্তুখিনি প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ যে আমি কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব যে যুগ্ম অযুগ্ম কোনটোক কয় আৰু মৌলিক যৌগিক মানে কি হয় এই বস্তুখিনি কিন্তু একে নহয় আৰু তাৰ জানিব লাগিব যে লসাও কেনেকৈ উলিওৱা হয় আৰু গসাও কেনেকৈ উলিওৱা হয় গতিকে আমি বস্তুখিনি তলৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইটো বস্তু গম পালোঁ যিবিলাক বস্তু জুৰীয়া হৈ থাকে তাক যুগ্ম বুলি কয় আৰু যিবিলাক বস্তু জুৰীয়া হৈ নাথাকে তাক অযুগ্ম বুলি কয় যুগ্ম সংখ্যা 2 পৰা আৰম্ভ হ'ল 2 4 6 8 10 এইবিলাক আৰু অযুগ্ম হ'ল 1 3 5 7 9 11 এইবিলাক এতিয়া আমি চাওঁচোন মৌলিক আৰু যৌগিক সংখ্যা মানে কি মৌলিক আৰু যৌগিক সংখ্যাৰ জনাৰ আগতে আমি এটা বস্তু জানিব লাগিব যে গুণিতক আৰু উৎপাদক এতিয়া গুণিতক মানে গুণ গুণিতক মানে হ'ল গুণ যেনেকৈ 2 গুণিতকবিলাক হ'ল 2ৰে যিবোৰ সংখ্যাক বাৰ যায় 2 গুণে 2 2 দুগুণ 4 2 3 গুণ 6 2 4 গুণ 8 এই ইত্যাদি গৈ থাকিব তেনেকৈ 3 গুণিতকবিলাক হ'ল 3 গুণে 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 এনেকৈ গৈ থাকিব গতিকে এইবিলাক হ'ল গুণিতক এতিয়া উৎপাদক মানে কি উৎপাদক মানে হ'ল ধৰক যেনিবা এটা সংখ্যা লৈ লৈছোঁ মই 4 এটা সংখ্যা লৈছোঁ মই 6 এটা সংখ্যা লৈছোঁ মই 5 এতিয়া যদি মই উৎপাদকত চাওঁ যে 4 সংখ্যাটো বাৰ কেনেকৈ গ'ল 1 4 গ'ল 4 বাৰ গ'ল আৰু ইয়াক 4 বাৰ গ'ল 2 দুগুণ 4 ঠিক সেইদৰে যদি 6 চাওঁ মই 1 6 গুণ 6 2 3 গুণ 6 যদি 5ত চাওঁ 1 5 গুণ 5 এতিয়া কথাটো হ'ল যিটো 4 সংখ্যা আছে তাতে কি হ'ল 4 একেৰো মানে বাৰ গ'ল 4 লগত 1 4 গুণ 4 আৰু 2 দুগুণ 4 হয়তো 2 বাৰ গ'ল 1 দুগুণ 2 এতিয়া 6 কো বাৰ গ'ল 1 6 গুণ 6 2 3 গুণ 6 আৰু 1 3 গুণ 3 কিন্তু 5ত বাৰ গ'ল মাত্ৰ একেৰে মানে কি হ'ল 1 5 গুণ 5 এতিয়া এনেকুৱা ধৰণৰ সংখ্যাবোৰত যিবোৰ সংখ্যাত কি হ'ব যে কোনোবা এটা সংখ্যাৰ কি হয় সংখ্যাটো নিজে আৰু 1 সদায় উৎপাদক হিচাপে থাকে মানে সংখ্যাটো নিজৰ লগত যদি 1 পূৰণ কৰে তেতিয়া সেই সংখ্যাটো হৈ যায় গতিকে সংখ্যাটোত কি হয় 1 আৰু 5 বা 1 আৰু যিটো সংখ্যা থাকে সদায় উৎপাদক হিচাপে থাকে গতিকে সেই সংখ্যা দুটাৰ বা অংক দুটাৰ বাদ কৰি যদি বাকি যদি কিছুমান সংখ্যা বা অংক থাকে সেই সংখ্যাটো কোৱা হয় যৌগিক বুলি কয় আৰু যদিহে সংখ্যাটো নিজে আৰু 1 যদি তাৰ উৎপাদকত থাকে বেলেগ কোনো সংখ্যা নাথাকে তাক তেতিয়া কোৱা হয় মৌলিক সংখ্যা তাক বোলে যৌগিক আৰু মৌলিক যিবোৰ সংখ্যাৰ উৎপাদকত সংখ্যাটো নিজে আৰু 1 উৎপাদক হিচাপে থাকে বাকি কোনো সংখ্যা নাথাকে তাক এতিয়া মৌলিক সংখ্যা বোলে আৰু যদিহে সংখ্যাটোত 1 আৰু সংখ্যাটো নিজেই উৎপাদক হিচাপে থকাৰ উপৰিও বাকি বেলেগ সংখ্যা থাকে তেতিয়া তাক যৌগিক বুলি কোৱা হয় ইয়াত যে লিখা আছে 4 তাক 1 আৰু 4 এই সংখ্যাটো তাৰ পাৰ যাবই নিজে 4 সংখ্যাটো আছে তাৰ বাদ কৰি কি আছে বেলেগ এটা সংখ্যা 2 আছে গতিকে সেইটা যৌগিক সংখ্যা 4 ওকে 6 আছিলে 1 আৰু 6 বাৰ যোৱাৰ উপৰিও তাক 2 আৰু 3 বাৰ গ'ল 2 3 গুণ 6 গতিকে সেইটা হ'ব যৌগিক সংখ্যা কিন্তু যদি 5ত চাওঁ 5 সংখ্যাটোত 5 নিজে উৎপাদকত আছে আৰু 1 আছে বাকি বেলেগ সংখ্যা আছে নে ইয়াত নাই গতিকে 5 সংখ্যাটো কি হ'ব মৌলিক সংখ্যা মানে যিবোৰ সংখ্যাৰ উৎপাদকত 5 মানে সংখ্যাটো নিজে আৰু 1 উৎপাদক হিচাপে থকাৰ বাহিৰেও বেলেগ সংখ্যা নাথাকে তাক কি বুলি ক'ব মৌলিক সংখ্যা বুলি ক'ব আৰু যিবোৰ সংখ্যাটো নিজে আৰু 1 উৎপাদক হিচাপে থকাৰ বাহিৰেও বাকি বেলেগ সংখ্যা উৎপাদকত থাকিব তাক কোৱা হ'ব যৌগিক সংখ্যা গতিকে আজি আমি এইখিনি বস্তু আলোচনা কৰিলোঁ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় অপৰিমেয় যুগ্ম অযুগ্ম যৌগিক আৰু মৌলিক সংখ্যা মই অলপ কথাখিনি কৈ দিছোঁ মুখেৰে কিন্তু অকণমান মই লাইন দি যাম কাক বোলে তুমি চাই ল'বা আৰু যিখিনি তোমালোকে বিচাৰিছা স্ক্ৰীনশ্বট মাৰি ল'বা আৰু যদি ভিডিঅ'টো চাই ভাল পালা আজি প্ৰথম ক্লাছ তোমালোকে লাইক কমেণ্ট কৰিবা কমেণ্ট কৰি জনাবা কেনেকুৱা পালা আৰু নেক্সট কি কয় আমি পাৰত আমি সংখ্যা প্ৰণালী বাকী যিসমূহ আছে আমি আলোচনা কৰিম তোমালোকে যদি ভিডিঅ'টো উপযুক্ত বুলি ভাবিছা চেনেলটো ছাবস্ক্ৰাইব যিকোনো কৰা নাই কৰি ল'বা আৰু লগৰবোৰৰ লগতো শ্বেয়াৰ কৰি দিবা ধন্যবাদ